তই কি কৰি আছ? তাইৰ লগত কি কথা পাতিছিলি? কিয় নাযাম? তই মোৰ কথা শুনিছিলি? গাঁওবুঢ়াই তই দিছ। নাই তই দিছ। আচ্ছা শুন তই মোক নাই দিয়া, তই দিছ। তই শুন, ল'ৰা ছোৱালী যদি আমি জন্ম দিছো, পালন পোষণ কৰা দায়িত্ব আমাৰ। তই সেইটো বুজিছ নাই? মই বুজা নাই আৰু মই নুশুনো কিয়? কাৰণ মই চলি পুহিব নোৱাৰো, মোৰ তাত পইচা নাই। পইচা নাই দেখিছ? পইচা নাই, কিন্তু ৰাতি একটু মোৰো হিচাপটো বেলেগ হয় নহয়। ইমান ভাল লাগে কৰি আছো মানুহখিনিৰ মাজত কাজিয়া লাগি হৈছে কি প্ৰব্লেম কি হৈছে? মানুহৰ মাজত কাজিয়া কৰি আছো, কাজিয়া লগত ল'ৰা ছোৱালী যদি আমি জন্ম দিছো, পালন পোষণ কৰা দায়িত্ব কাৰ? সিহঁতৰ হয় নহয়? আমাৰ হয়নে? কি কৰিব শুনকচোন। কি কৰিবি? মোৰ কথা এইটো, মই কি কৰিবি কি মোক প্ৰশ্ন উত্তৰ দে। মই পেলাই দিম, মই নৰো। নিজৰ সন্তানে পেলাই দিম বুলি কৈছে, লাজ লগা নাইলো হা? মোৰ নাংগে না তহঁতৰ প্ৰব্লেমটো হৈছে কিন্তু তহঁতে পালিবৰ কাৰণে পইচা নাই, হয় নাই? আৰে চৰকাৰৰ ভাল ব্যৱস্থা আছে তাৰ কাৰণে। কি ব্যৱস্থা? আৰে তহঁতৰ সন্তানটো শিশু সুৰক্ষা সমিতিত যদি যোগাযোগ কৰ, চৰকাৰে বিনামূলীয়াকৈ সন্তানৰ দায়িত্ব ল'ব, এক পইচাও দিব নালাগে। 1 টকাও নালাগে। 1 টকা নিদিয়া এনে কাজিয়া কৰি আছো তহঁতে মানুহখিনিৰ মাজত। আৰু সন্তান জন্ম দিব কথা আছে ভাই, নকৰে। বুজি পালি ন? বুজি পালি? কথাটো পালো, 1 টকাও নালাগে মানে বিনামূলীয়াকৈ লৈ যাব, হয় নহয়? গান এটা গাই দিওঁ নেকি? কি গান এটা গাই দিওঁ? ঐ ভেকলি মাতে তলত, ঐ চাপৰা মাটিৰ তলত, ভেকলি মাতে তলত, চাপৰা মাটিৰ তলত, ভেকলি মাতে তলত, চাপৰা মাটিৰ তলত, কাশ্মীৰী চলিকানে পতাকা তলত। তুমি এই সন্তানটো য'ৰ পৰা আনিছা তাত থৈ আহা। মই নথওঁ বুলি কৈছো ন, নথওঁ। তুমি আঙুলি দেখাই কথা নকবা, মোৰ কিন্তু এলাৰ্জি আছে, নকবা। তুমি কৰিছা, মই কৰা নাই। চাওক দাদা, ৰাস্তাত পৰি আছিলে ল'ৰা এটা, মই বোলো তুলি তালি ডাঙৰ দীঘল কৰি তাক জীৱনটো বচাওঁ। ই কৈছে থৈ আহ। তাৰ পৰা আনাটো তুমি ভুল কৰিছা, তাতকে তুমি ডাঙৰ ভুল কৰিছা মানুহখিনিৰ মাজত এই বজাৰত কাজিয়া কৰি। আৰে মোৰ নিজৰ সন্মানৰ কথা আছে ন, মোৰ ষ্টেটাছ আছে। তোমাৰ থোৱা ষ্টেটাছ আৰু সন্মান হা, এই হট মনে আঁকোৱালি ল'ব পৰা নাই ল'ৰাটো। পইচা সন্মান হা, তুমি দস্তুৰ মত মোৰ সন্মান আছে নে? তুমি কিমান ডাঙৰ অপৰাধ কৰিছা গম পাইছানে? তুমি কিমান ডাঙৰ অপৰাধ কৰি আছা। দাদা আপুনি কওক হা, সন্তানটো তাই অচিনাকি মানুহ এটাৰ পৰা উঠাই লৈ আনিছে হা, এইটো কিমান যুক্তিসংগত কওক? যদি পুলিচে ধৰি লৈ যায় কিডনেপ কৰা বুলি, মই কি কৰিম? মই কৰিম দাদা, আপুনিয়ে বুজাওক। ল'ৰাটো জীৱন দিছো, সেইটো কিবা অপৰাধ? পুলিচে ধৰি লৈ গৈ তুমিতো এজনীয়ে মোৰ দাদা, আপুনিয়ে বুজাওক মই নোৱাৰো। স্কুটি লৈ আহিছে, ভাল কথা, বেয়া কৰা নাই ভাল কথা, কিন্তু কিছুমান আইনী প্ৰক্ৰিয়া থাকে হয় নে নহয়? এই প্ৰক্ৰিয়াৰ ব্যৱস্থাৰ মাজেৰে যদি স্কুটি লৈ আহা তেতিয়া ন' প্ৰব্লেম। আৰু যদি শিশু দেখাও পায় তেতিয়াহ'লে নম্বৰত যোগাযোগ কৰিব লাগিব। নম্বৰটো হৈছে 1098। আপোনালোকে বুজি পালে বুজাব পাৰে আৰু আপোনালোকে বুজি পালে নহ'ব, আমাৰ নানা নানি চাচা সকলে বুজিব লাগিব। আৰু তাৰ কাৰণে কেনেকে বুজিব, মই এটা বেলেগ বস্তু এটা ভাবি কেনেকে গান এটা ধৰি দিওঁ। আমাৰ জীৱনৰ কথা কৰিব প্ৰচাৰ, শিশুৰ জীৱনৰ কথা কৰিবা প্ৰচাৰ, শিশু পালিলো আৰু তুলিলো, শিশু পালিলো আৰু তুলিলো, জানানে আছে ইয়াৰ বহু ব্যৱস্থা, আছেতো আকৌ শিশু তুলি লোৱা নতুন জীৱন দিয়া, শিশু তুলি লোৱা নতুন জীৱন দিয়া, তেহে ক'ব পাৰিম কি হ'ব বৃন্দাবন মানৱতা, শিশু তুলি লোৱা আৰু তুলি লোৱা, জানানে আছে ইয়াৰ বহু ব্যৱস্থা। তোমালোকৰ ঘৰলৈ যোৱা কথাই কৈছো।
কোৱা আরে জলদি ড্ৰবা তাই যে বিয়া কথা ক'লে তোৰ লগ ক'লে ইয়াত তোৰ লগ একো নাই আৰু আপোনালোকে বিয়া খাবলৈ নাহিব একদম আৰু শুন ইয়ালৈ মই তোৰ লগ বিয়া সেইবোৰ কথা ক'বলৈ অহা নাই ইয়ালৈ মই এটা বৰ ডাঙৰ কথা ক'বলৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰত ৰহিমলা বুলি এজনী মাইকী মানুহ আছিলে আৰু এই তাই ঢুকাল তাকে মই তাইক ক'বলৈ আহিছোঁ আমাৰ বিয়াৰ তাৰিখ কিন্তু নিপিছোৱা আৰে ৰ'বা তাতকৈ ডাঙৰ কথা কি জানে এই ৰহিমলাৰ 7 বছৰীয়া এটা শিশু আছিল আৰু এই শিশুটো আমি লালন পালন কৰি ডাঙৰ দীঘল কৰা এটা ব্যৱস্থা কৰি দিম বুলি ভাবিছোঁ আৰু তাকে তুমি মানে ৰহিমলা শিশুটি পালি ভাবিছা খালে আপোনালোকক মই বিয়াত মাতিছিলোঁ সি মোৰ জীৱন বৰবাদ কৰিলে তই কুকুৰ এয়া কৰিলে হা তোক মই ভাল পাইছিলোঁ বেলেগৰ প্ৰথমে মোৰ কথাটো শুনক এনেকুৱা কিছুমান ব্যৱস্থা আছে যি ব্যৱস্থাৰ দ্বাৰা আপোনালোকে এটি শিশু এবছৰৰ বাবে সাময়িকভাৱে তুলি ল'ব পাৰে আপোনালোকৰ যদি শিশু যদি সন্তান তুলি ল'ব নোৱাৰেও তথাপি এটা ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে দিব পাৰে আৰু আপুনি ল'ম বুলি ভাবিলে হয়তো ল'ব নোৱাৰিব তাৰ বাবে আপোনালোকে জিলা শিশু সুৰক্ষা গোট আছে তাত আপোনালোকে যোগাযোগ কৰিলে সেই সকলো আপোনালোকে ব্যৱস্থা পাই যাব বুজিলে আজি এটি শিশু ভৱিষ্যত নাগৰিক আহা সবে কৰোঁ শিশুৰ জীৱন সুৰক্ষা আজি এটি শিশু ভৱিষ্যত নাগৰিক আহা সবে কৰোঁ শিশুৰ জীৱন সুৰক্ষা আছে দয়া মমতা মানৱতা আছে দয়া মমতা মানৱতা আছে এক সুবিধা 1098 আছে এক সুবিধা 1098 আছে এক সুবিধা kara.nic.in আছে এক সুবিধা আমাৰ দিব বিচাৰে তেনেহ'লে এটা ৱেবছাইট আছে নেটত পাব ৱেবছাইটটো হ'ল kara.nic.in গতিকে আহক আমি আমাৰ শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰোঁ ধন্যবাদ সকলোকে নমস্কাৰ আপোনালোকে গমেই পাইছে নাটকটো চাই শিশুৰ ওপৰত শিশু সৰবৰাহকাৰীৰ ওপৰত হোৱা এটা নাটক বহুত ধুনীয়া এটা নাটক আপোনালোকে চাইছে আৰু এই নাটকটো দেখুৱাৰ উদ্দেশ্য এটা আছে যিকোনো এটা বস্তুৰ শেষত এটা উদ্দেশ্য থাকে সেই উদ্দেশ্যলৈ আমি আপোনালোকক এই নাটকটো আগবঢ়াইছোঁ আৰু যদি আপোনালোকে ক'ৰবাত পৰিত্যক্ত অনাথ অগৰী বা হেৰুৱা শিশু দেখিলে আমাৰ লগত যোগাযোগ কৰক অৰ্থাৎ নগাঁও শিশু উন্নয়ন সমিতিৰ লগত যোগাযোগ কৰক আন কাৰোৰে পৰা বেআইনীভাৱে শিশু তুলি নল'ব আপোনালোকে শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা বাচক সেয়া এটা দণ্ডনীয় অপৰাধ হয় নিশ্চয় আপোনালোকে জানে ৰাস্তাত যদি আপোনালোকে কোনোবা শিশু চাই তুলি নল'ব বেআইনীভাৱে আপোনালোকে তুলি নল'ব তাৰ কাৰণে যোগাযোগ কৰক নগাঁও শিশু উন্নয়ন সমিতিৰ লগত কোনোবাই শিশু অৰ্পণ অৰ্থাৎ চাৰেণ্ডাৰ কৰিব বিচাৰিলে নগাঁও শিশু উন্নয়ন সমিতিৰ লগত আপোনালোকে যোগাযোগ কৰক যোগাযোগৰ বাবে আপোনালোকে আমাৰ শিশু উন্নয়ন সমিতিৰ সভাপতি আকিবুৰ ৰহমানৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰটো হৈছে 600017
3613 আকৌ কৈ দিছোঁ 6001736013 আৰু শিশু উন্নয়ন সমিতিৰ সম্পাদক হাছান মাছুদ অৰ্থাৎ মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো কৈ দিছোঁ 7002535280 আকৌ কৈ দিছোঁ 7002535280।